এটা বহুত বহুত মানে বহুতেই বহুত 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 কমন কুৱেশ্যন হৈছে কি তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই সোধে বেছিকে তুমি কি ফুলত ভিডিঅ' বনোৱা ঋতুস্মিতা দাসে সুধিছে হোৱাট ইজ ইয়ৰ এইম ক্ৰাছৰ কথাটো ক'ব পাৰি আৰু ন নে গাৰ্লফ্ৰেণ্ডৰ লগত প্ৰেংক হৈছে গাৰ্লফ্ৰেণ্ড নাথাকিলেও বনাই ল'ব লাগে আৰু মানে কৈছে তুমি ইমান ধুনীয়া কিয় কি গঢ়া মুখত মই কি হ'ল কৈছে প্ৰথম বা হে গাইছ নমস্কাৰ প্ৰণাম কি খবৰ সকলোৰে মই ভাবিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰ অন্য এটা ডাঙৰ ভিডিঅ'লৈ মানে Q&A ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বাকী আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ লগতে Q&A ভিডিঅ' এবছৰমানৰ আগতে বনালোঁ আকৌ Q&A ভিডিঅ' এটা লৈ গ'লোঁ আপোনালোকৰ বহুতকেইটা ধুনীয়া ধুনীয়া কুৱেশ্যন আপোনালোকে সুধিছে লগতে এইকেইদিন মোৰ লগত কি হ'ল কি হৈ আছে লাইফত সকলো কম আপোনালোকক এই ভিডিঅ'টোত তো পাৰে যদি লাষ্টলৈকে চাবলৈ ট্ৰাই কৰিব আৰু তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ বিনা কিছি দেৰিকে প্ৰথমতে আপোনালোকক এতিয়া চিম্পল কুৱেশ্যন আনচাৰবোৰ দিম মানে বিশেষকৈ যোনবোৰ বহুত মানুহে সোধে সেইখিনি প্ৰথমতে দি ল'ম তাৰপিছত যোনবোৰ অলপ ইউনিক হয় সেইকেইটা আপোনালোকৰ নামৰ সৈতে ক'ম আপোনালোকৰ নাম তাত থাকিব পাৰে তো এতিয়া প্ৰথমতে বহুত মানুহে সোধা কুৱেশ্যনবোৰ আনচাৰবোৰ দিম চ' প্ৰথম কুৱেশ্যনটো সুধিছে যে সোধে বেছিকৈ তুমি কি ফুলত ভিডিঅ' বনোৱা মই ৰিচেণ্টলি iPhone 15 Pro Max এটা ল'লোঁ এইটোত ভিডিঅ' বনাওঁ এতিয়া বাৰু সেইটো ফোন নাই অলপ প্ৰব্লেম হৈ আছে ফোনটোৰ চ' এতিয়া মই বনাই আছোঁ iPhone 12 পৰা তো আগৰ পৰাই মই iPhone 12তে বনাওঁ কোৱালিটিটো আপোনালোকে দেখিছে আপোনাৰ কোৱালিটিটো মজা আহে বনোৱাৰ লগতে কথা বাৰু তাকো কোৱালিটিটো ভাল আহে iPhone 12ত চ' গাইছ এইফালে অলপ আহিলোঁ স্কুটিখন লৈ সিদ্ধাৰ্থৰ লগত সেয়া সিদ্ধাৰ্থ হাই কৈ দিয়া সিদ্ধাৰ্থ এয়া সিদ্ধাৰ্থৰ লগত আহিলোঁ স্কুটি এইফালে ধুনীয়া লোকেশ্যন এটা ইয়াতে আপোনালোকৰ আনচাৰ দিম চ' ইয়াত ভাল কুৱেশ্যন এটা দেখিছোঁ ঋতুস্মিতা দাসে সুধিছে হোৱাট ইজ ইয়ৰ এইম এটা ভাল ডাঙৰ কৰা সেয়া এইম এটা আছে ভাল বিজনেছ এটা কৰা সেয়া এইম আৰু আমি চাওঁ কুৱেশ্যন এইটোৱে দেখিছে আপোনালোকে বহুত কমন কুৱেশ্যন তুমি কোন ক্লাছত পঢ়া মই ক্লাছ 9ত পঢ়োঁ আৰু এয়া সুধিছে দিবাকৰ গগৈ থেংক ইউ দিবাকৰ গগৈ আৰু এইফালে স্ক্ৰল কৰিলোঁ চ' ইয়াত এটা বহুত মানে বহুতেই বহুত কমন কুৱেশ্যন হৈছে কি তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই বহুত আগৰ পৰাই কুৱেশ্যনটো সুধি আছে এতিয়ালৈকে সুধি আছে আগৰ Q&A ভিডিঅ'কেইটাতো কৈয়ে আছোঁ গাৰ্লফ্ৰেণ্ডৰ কথা আগৰ যদি Q&A ভিডিঅ'কেইটা নাই চোৱা এইকেইটা চাব গাৰ্লফ্ৰেণ্ড কেইজনী গম পাই যাব চ' এইফালে আকৌ সুধিছে গীতাঞ্জলি শইকীয়াই তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই সঁচাকৈ ক'বা বুলি কৈছে তোমাৰ ঘৰত কোন আছে ঘৰৰ সকলোৰে নামবোৰ ক'বা আৰু তোমাৰ ফেভৰেট কালাৰ কি চ' আনচাৰটো দিম বাৰু আৰু এইফালে সুধিছে তোমাৰ এইজ কিমান আৰু তুমি কোন ক্লাছত পঢ়া মই এইজৰ আৰু ক'লোৱে মোৰ এইজ হৈছে 15 মই ক্লাছ 9ত পঢ়োঁ আৰু এইফালে প্ৰিয়া গগৈয়ে সুধিছে দাদা তুমি কোন স্কুলত পঢ়া প্লিজ ৰিপ্লাই দিয়া তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে তুমি আগুৱাই যোৱা মানে তাকে কামনা কৰিছে আগবাঢ়ি যোৱা তাকে কামনা কৰিছে থেংক ইউ প্ৰিয়া গগৈ মই তোমাৰ ছায়েন্স একাডেমি দিম বুলি কয় আৰু গীতাঞ্জলি শইকীয়াই কমেণ্ট দিছে তুমি তামোলপুৰ আহিলে ভিডিঅ'ত কৈ দিবা অ'কে তামোলপুৰ গ'লে নিশ্চয় ক'ম তোমাক গীতাঞ্জলি শইকীয়া তোমাৰ ঘৰ ক'ত মোৰ ঘৰ হৈছে শিৱসাগৰ ডিমুত তোমাৰ ফেভৰেট কালাৰ কোনটো মোৰ ফেভৰেট কালাৰ ব্লু দ্য স্কাই ইজ ব্লু মাই ফোন ইজ ব্লু মাই দিছ iPhone 12 ইজ অলছ' ব্লু অ'কে আৰু এয়া আমাৰ গৰিমা কাশ্যপে কৈছে তুমি ইমান কিউট কিয় কিউট কৰিলে মোক আৰু এইফালে চাইছোঁ
দাদা তোমাৰ ঘৰত কোন কোন আছে প্লিজ ৰিপ্লাইটো দিবা মই তোমাক বহুত 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 বেছি ভাল পাওঁ ৰিপ্লাইটো দিবা দেই দাদা মই বাট চাই থাকিম অ'কে লুকুমণি শইকীয়া B2M থেংক ইউ ছ' মাছ লুকুমণি শইকীয়া মোৰ ঘৰত মই আছোঁ মা আছে দেউতা আছে দদৌ আছে আৰু বা আছে সেয়াই আমাৰ ঘৰত এতিয়া আৰু এনেকৈ পৰিয়ালত আছে বাৰু পৰিয়ালত ধেৰ মানুহ আছে আমাৰ বৰ্তাহেঁত আছে বৰমাহেঁত আছে চ' সেয়াই এদিন আপোনালোকক দেখুৱাম ইয়াত কুৱেশ্যন এটা সুধিছে মই চাই থৈছোঁ ৰ'বক দেখুৱাম দেই ইয়াত সুধিছে এক ছেকেণ্ড চ' এইফালে ৰূপেশ্বৰী নাথ কৈছে তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি থাকিলেও নোখোৱা তুমি তোমাৰ মা দেউতাৰ নাম কি তুমি এবাৰ কোন ক্লাছত পঢ়া 9তে ইলেক্টিভ কি মোৰ গাৰ্লফ্ৰেণ্ডৰ কথাটো ক'লোৱেই আপোনালোকক গাৰ্লফ্ৰেণ্ড কেইজনী আছে মোৰ গাৰ্লফ্ৰেণ্ড টোটেল 100জনী আছে আৰু থাকিলেও নোকোৱা হয় থাকিলেও নকওঁ বাকী নাম মই ঘৰৰ নামকেইটা সেইকাৰণে নাই কোৱা কাৰণ মই অলপ পাব্লিক কৰিব নাই বিচৰা ঘৰৰ মানুহখিনিক অলপ প্ৰাইভেটকৈ থকাটো মই বেছি ভাল পাওঁ ঘৰৰ মানুহখিনি মানে মোবাইলত এতিয়ালৈকে আনিবলৈ নাই বিচৰা আনিম আপোনালোকক দেখুৱাম নিশ্চয় দেখুৱাম চ' এবাৰ তুমি ক্লাছ 9ত পঢ়া হয় মই ক্লাছ 9তে পঢ়োঁ আৰু ইলেক্টিভ হৈছে মোৰ কম্পিউটাৰ চায়েন্স তুমি আহোম নেকি হয় মই একদম পিয়'ৰ আহোম চ' এইফালে মিনিচাই সুধিছে মিনিচা আপ তুমি পাছলৈ ভিডিঅ' বনাবা নে কিবা বেলেগ হয় এতিয়াতো বৰ্তমান মই ভিডিঅ'ৰ লগতে পঢ়া চলি আছে মোৰ আৰু পাছলৈও ভিডিঅ'টোতো থাকিবই লগত পঢ়াটো কৰি যাম সেয়াই চ' আৰু এইফালে সুধিছে তোমাৰ মা এইফালে গীতাঞ্জলি শইকীয়া সুধিছে তুমি তোমাৰ মা দেউতাৰ লগত নাথাকা নেকি মানে তোমাৰ ভিডিঅ'ত দেখাবাচোন অ'কে নিশ্চয় মই মা দেউতাক দেখুৱাম বাৰু সেয়াই মই ক'লোৱেই অলপ প্ৰাইভেটকৈ ৰখাটো মই অলপ বেছি ভাল পাওঁ আকৌ আপোনালোকৰ ইমান কমেণ্ট আহিছে যেতিয়া মই পাব্লিক কৰিম লাহেকৈ আৰু তুমি ভিডিঅ'ত নেদেখা নেকি লগতে থাকোঁ আমি সকলো লগতে আছোঁ মা দেউতা দদৌ বা মই সকলো লগতে আছোঁ বাকী ভিডিঅ'ত সকলোকে দেখুৱাম চ' এতিয়া সেই ঘৰ পালোহি ইয়াতে থৈ ল'লোঁ চ' এতিয়া নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ যোগেন দত্তই সুধিছে তুমি কোন ক্লাছৰ হয় ক'লোৱে যিহেতু আগতে মই ক্লাছ এবাৰ 9ত পাইছোঁহি মানে ক্লাছ 9ৰে হয় আৰু আই এম ফ্ৰম যোৰহাট থেংক ইউ যোগেন দত্ত এইফালে সুধিছে তোমাৰ জোনমণি বৰা তোমাৰ ঘৰ ক'ত মোৰ ঘৰ লোকেশ্যনটো আপোনালোকক ধুনীয়াকৈ ক'লোৱেই শিৱসাগৰ ডিমৌ আৰু তোমাৰ ঘৰত কোন কোন আছে সেইবোৰ ক'লোৱেই আৰু ইয়াত সুধিছে তোমাৰ হবি কি হবিটো হ'ল মই মানুহক অলপ এণ্টাৰটেইনমেণ্ট কৰি ভাল পাওঁ যেনেকৈ আপোনালোকক এতিয়া কৰি দি আছোঁ আপোনালোকে ভিডিঅ'টো চাইছে যিহেতু অকণমান হ'লেও এণ্টাৰটেইনমেণ্ট হৈছে সেয়াই মোৰ কাৰণে যথেষ্ট চ' নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ আকৌ এটা একে কুৱেশ্যন হৈছে ৰঞ্জুন দাসে তোমাৰ ঘৰ ক'ত সেয়া ক'লোৱেই আৰু তুমি কিমান ক্লাছত পঢ়া তোমাৰ হবি কি এণ্ড তোমাৰ এইজ সেইবোৰ সকলো ক'লোৱেই ৰঞ্জু দাস সকলো ক'লোৱেই যিহেতু আৰু এইবোলে সুধিছে নাৰেণ শইকীয়াই সুধিছে ঐ শুন তুমি কোন ক্লাছত পঢ়া আই লাইক ইউ লভৰ ইমজি লগতে আই লাভ ইউ তাই কমেণ্টতে প্ৰপ'জ মাৰি দিছে থেংক ইউ তোমাৰ নাৰেণ শইকীয়া ডাইৰেক্ট কমেণ্টত প্ৰপ'জ কৰাৰ কাৰণে দুৱৰাই সুধিছে তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে তাৰপিছত তুমি কোন ক্লাছত পঢ়ি আছা তোমাৰ ঘৰত কোন কোন আছে লাভ ফ্ৰম নামৰূপ ডিষ্ট্ৰিক্ট গোলাঘাট থেংক ইউ বিকাশ দুৱাৰা থেংক ইউ ছ' মাছ এইফালে অঞ্জলি জ্ঞানে সুধিছে সুধিছে ওলাইছে কমেণ্টত কৈছে লাভ ফ্ৰম নামটি থেংক ইউ তোমাৰ আৰু এটা কমেণ্ট কৰিছে তোমাৰ ক্ৰাছ বা গাৰ্লফ্ৰেণ্ড আছে নাই গাৰ্লফ্ৰেণ্ডৰ কথাটো ক'লোৱেই কেইজনী আছে আৰু ক্ৰাছৰ কথাটো ক'ব পাৰি আৰু ন নেক্সট ভিডিঅ'ত ক্ৰাছৰ লগতে প্ৰেংক হৈ যায় নেকি নে গাৰ্লফ্ৰেণ্ডৰ লগত প্ৰেংক হৈ যায় গাৰ্লফ্ৰেণ্ড নাথাকিলেও বনাই ল'ব লাগে আৰু মানে এদিনতে বনাই প্ৰেংক কৰিলেই হয় ক্ৰাছটো আছে আৰু অ'কে ৰাইজ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ আমি
দীক্ষিতা ভৰালীয়ে সুধিছে, হাই মানস, হেল্ল' দীক্ষিতা, লাভ ফ্ৰম চান্দুভি বাগান। থেংক ইউ দীক্ষিতা ভৰালী। তোমাৰ সুধিব মোৰ একো কুৱেশ্যন নাই। অ'কে থেংক ইউ দীক্ষিতা ভৰালী ওৱান্স এগেইন। পপিয়ে সুধিছে তুমি কোন ক্লাছত পঢ়া। আগতে ক'লোৱেই। তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই? চবতছে কমন কুৱেশ্যন, বহুত কুৱেশ্যন আহিছে, তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই। এটা ধুনীয়া কুৱেশ্যন, হিৰণ্ময় কলিতা, তুমি কোন ক্লাছত পঢ়া? ক'লোঁ। তোমাৰ গাৰ্লফ্ৰেণ্ড কোন? ক'লোঁ। গাৰ্লফ্ৰেণ্ডৰ কথাটো বাদ দিয়ক বাৰু। প্লিজ ক'বা দেই, তুমি আমাৰ ক্লাছৰ সকলো ছোৱালী ক্ৰাছ হয় নেকি? 2026 aesthetic vibe. Hi dada, I am your big fan. Thank you so much. 2026 aesthetic vibes. তোমাৰ ঘৰ ক'ত? তোমাৰ ঘৰত কোন কোন আছে? and what is your aim? Thank you কমেণ্ট কৰাৰ বাবে। জোনমণি চেতিয়াই কৈছে তোমাৰ ভিডিঅ' বনোৱা ছোৱালীজনী কোন আছিল? বৌ নেকি? ভিডিঅ' বনোৱা কোনজনী আকৌ এতিয়া মই ভিডিঅ' বনাই আছোঁ? হ'ব পাৰে, এটা মই ৰীল দিছিলোঁ আপোনাৰ ইনষ্টাগ্ৰামত, এজনী বৈ আছিলে বাৰু। অ'কে, তোমাৰ ঘৰটো ক'লোৱেই। বাকী জুলি শইকীয়াই কৈছে লাভ ফ্ৰম মাজুলী। থেংক ইউ ছ' মাছ জুলি শইকীয়া, ইমান মৰম দেখুৱাৰ বাবে, কমেণ্ট কৰাৰ বাবে। তুমি কোন মিডিয়ামৰ ষ্টুডেণ্ট? মই হৈছোঁ ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট। লোচনাই কৈছে তুমি ইমান ধুনীয়া কিয়? কি ঘঁহা মুখত? মই কি ঘঁহো মানে অলপ চিক্ৰেট হৈ আছে, মানে এইটো ওলোৱা নাই কথাটো। মই কি ঘঁহো আপোনালোকক ক'ম যদি এই ভিডিঅ'টোত 20টা লাইক আহে, মই কমেণ্টত কৈ দিম মই কি ঘঁহো। মই এনেকুৱা এটা বস্তু ঘঁহো যোনটো আপোনালোকে গঢ়িবলৈ অলপ দিগদাৰ পাব। মানে সেইটো বহুত কম মানুহে গম পায়, মানে চবেই গম নাপায়, কম মানুহে গম পায়। এইটো আপোনালোকক যদি কম, আপোনালোকে সোনকালে 20টা লাইক কমপ্লিট কৰি দিয়ক, আৰু কমেণ্টত পাৰিলে এবাৰ মনত পেলাই দিব তোমাৰ আছিলে কিবা মুখত কি ঘঁহা, সেইটো জনাবলৈ। অ'কে, আমি বেলেগ কুৱেশ্যনলৈ অ'কে ইয়াত কৈছে মুখত কি ঘঁহা আৰু তোমাৰ গাৰ্লফ্ৰেণ্ড আৰু মা ফেচ ৰিভিল কৰিব লাগে। মা ফেচ ৰিভিল মোৰ যোনটো আগৰ একাউণ্টটো যোনটো আছিলে, এতিয়া নাই বাৰু। তাত ধুনীয়াকৈ মা ভাগৰ গোটেই ফেমিলি ফেচ ৰিভিলেই হৈ আছিলে। নাই দেখা পায়, মই নিশ্চয় দেখুৱাম বাৰু এদিন। বাকী চুমি চ' কিউট কুকি হাজৰিকা, থেংক ইউ ছ' মাছ। আৰু মধুস্মিতাই কৈছে চ' কিউট তুমি, থেংক ইউ ছ' মাছ মধুস্মিতা। চ' ৰাইজ, এতিয়া অলপ কুৱেশ্যনৰ পৰা আঁতৰি পিনি মোৰ কি লাইফ চলি আছে, লাইফটো কেনেকুৱা চলি আছে আপোনালোকক ক'ম অলপ। চ' লাইফটো অলপ ভাঙি টাইপকৈ গৈছে। কি হ'ল কৈছোঁ প্ৰথমৰ পৰা। মোৰ যোনটো ফাৰ্ষ্ট একাউণ্টটো আছিলে, সেইটো একাউণ্ট ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখে ইনষ্টাগ্ৰামে প্ৰথমতে আহিলে তোমাৰ 180 ডেজৰ কাৰণে গ'লগৈ, ছাছপেণ্ড কৰি দিলে ইনষ্টাগ্ৰামে। সেইটো যোৱাৰ পিছত এপিল মাৰিলোঁ, এপিল মৰাৰ পিছত ডাইৰেক্ট ডিচেবলই হৈ থাকিলে। সেইটো গ'ল গোটেইকেইটাই গ'লগৈ। কিছুমানে জানে হ'ব, যোনকেইটা মানুহে চাই আছে ইনষ্টাগ্ৰামৰ লগত জৰুৰী, মানে ইনষ্টাগ্ৰামৰ লগত অলপ লাগি থাকে, তেওঁলোকে জানে পায় কিবা IP বেন থাকে হপায়। ইমান নাজানো মই, কিবা IP বেন নে কি সেইটো লাগিলে, সেইটো কাৰণে মোৰ সকলো ID উৰি গ'ল। বাকী সেইটো গ্লিচে ক'ব পাৰি। আৰু থাকে আৰু ধেৰ মানুহে সেইটো ID ৰিপৰ্টো মাৰিছে, সেইবাবেও উৰি গৈছে বুলি কৈছে দুটামান মানুহে, যোনে জানে। আৰু সেইটো লাগিলে বহুত লাগিলোঁ, ময়ো বহুত লাগিলোঁ, আনিবলৈ ট্ৰাই কৰিলোঁ, বাট এতিয়ালৈকে নাই পৰা, আৰু অহা চান্সো বহুত কম আছে। বাকী যোনটো এতিয়া তাৰপিছত আকৌ এটা ID বনালোঁ, 13K ফলোৱাৰ্ছ হৈছিলে এমাহৰ পিছত, আকৌ সেইটো কালি পৰহি নাইকিয়া হৈ গ'ল। বহুত হাৰিছোঁ আৰু ৰাইজ, একদম দিলত বহুত মানে কৰিছে আৰু এইটো কি বুলি কয়, দিল মে চোট পहुंची है बहुत, पर एक दिन सफल होंगे, इतना छोट পথ रहा है तो एक दिन सफल होंगे, হয় নাই? বাকী যিহেতু নহওক, এতিয়া আকৌ একাউণ্ট বনাওঁ নে নবনাওঁ তাকে ভাবি আছোঁ। এতিয়ালৈকেতো বৰ্তমানলৈকে একাউণ্ট নাই, ইনষ্টাগ্ৰামত বনোৱাই নাই। আমনি লাগিছে গৈ ৰাইজ, কিমান একাউণ্ট যাব, কিমান কষ্ট কৰিম আকৌ উঠিম।
আকৌ নিজৰ ওপৰত সেইটো ভৰসা আছে আকৌ উঠিম বুলি আপোনালোকৰ মৰম আশীৰ্বাদ থাকিলে মই নিশ্চয় উঠিম নিশ্চয় আগবাঢ়িম ইউটিউবত ভিডিঅ' দিম আপোনালোকে যিমান মানে যি মন যায় আপোনালোকৰ চাই কি ভাল পায় সেইটো আপোনালোকৰ কথা আপোনালোকে কমেণ্ট কৰিব এই ভিডিঅ'টোত আৰু নেক্সট টপিক সেইটোৰ ওপৰতে মই আনিবলৈ চেষ্টা কৰিম নাইবা আনিমেই আপোনালোকৰ নামটো ল'ম কণ্টেণ্ট এটা ভাল দিব আপোনালোকে যি কৰিবলৈ কয় তাকে কৰিবলৈ ট্ৰাই কৰিম কিবা চেলেঞ্জ হ'ব পাৰে কিবা হ'ব পাৰে প্ৰেংক কল হ'ব পাৰে হয় প্ৰেংক কল কৰিব পাৰি ভাল আইডিয়া এটা প্ৰেংক কল কৰিবলৈ হ'লে আপোনালোকে ক'ব পাৰে কোনোবা লগৰ আছে যদি কোনোবা লগৰ ছোৱালী হওক কিবা হওক মোক যদি চিনি পায় তেতিয়াহ'লেও মই প্ৰেংক কল কৰিব পাৰোঁ আপোনালোকে নক'ব মোক ক'ব পাৰ্চনেলকৈ DM কৰিব মোক মেছেজ কৰিব মোক মেছেজ কৰা বুলি মই নাম্বাৰ লৈ পিনি তেনেকৈ আপোনালোকক কণ্টেক্ট কৰিম আপোনালোককো ভিডিঅ'ত দেখুৱাম আপোনালোকৰ যদি প্ৰেংক কল হয় তেতিয়া ভাল হ'ব আপোনালোককো দেখুৱাব পাৰিম আপোনালোকৰ কোনোবা লগৰ চগৰ হ'ব পাৰে তেওঁলোকক কৰিব পাৰিম জমনি কৰিব পাৰিম লগতে আপোনালোককো দেখুৱাব পাৰিম ৰাইজসকলক সকলোকে চ' সেইটো ক'ব পাৰে ধুনীয়া এটা আইডিয়া এটা আছে মোৰ ওচৰত আৰু আপোনালোকে কিবা যদি আপোনালোকৰ মাইণ্ডত চলি আছে ইয়াক দিব পাৰি সেইটো মানে কিবা চেলেঞ্জ টাইপৰ কিবা ভিডিঅ'ৰ কাৰণে আপোনালোকে দিব পাৰে মোক নিশ্চয় ক'ব পাৰে কমেণ্ট অপশ্যনটো খোলা আছে বাকী সেয়াই ইনষ্টাগ্ৰাম একাউণ্টকেইটাতো গ'লেই ফেচবুক আৰু ইউটিউবটো আছে বাৰু তাতে ভিডিঅ' বনাম ইউটিউবত অলপ কামবেক নিচিনা হৈ যাব চ' আজি ভিডিঅ'টো ইমানতে হৈ গ'ল অলপ ডাঙৰো হ'ব পাৰে চ' আজি ভিডিঅ'টো ইমানতে আকৌ এদিন লগ পাম নতুন এটা ভিডিঅ'ত নতুন এটা কণ্টেণ্ট আপোনালোকৰ মাজত তেতিয়ালৈকে বাই বাই